हेलो बंधुসকল আজি গাহৰিৰ লগত মাছৰুম বনাই খাম সো গাহৰি এটা আনা নাই তাৰ আগতে মাছৰুমখিনি কাটি লও বলকচোন আজি মাছৰুমখিনি কাটি লও বৈছে মাছৰুম বেছি ওলোৱা নাই আগৰ নিচিনা তেনেকৈ নোলায় কমি গৈছে সো গৰম বহুত মাৰছে কাৰণে মাছৰুম বিলাকে কলা হৈ যাব ধৰিছে সো এতিয়া মাছৰুমখিনি কাটো বাৰু কলা কলা হৈ গৈছে বতৰৰ কাৰণে যিহে গৰম মাৰিছে আৰু মাছৰুম থকা ঠাইটো ঠাণ্ডা হৈ থাকিব লাগে একখাস ওলাব এইবিলাক এইখিনি ওলাইছে একখাস হৈ যাব সো এতিয়া এইখিনি থৈ মেলি সো গাহৰি মাংস ল'ব যাওঁ বজাৰত আজি গাহৰিৰ লগত খাম আগৰ অলপ কাটি থোৱা আছিলে এইটো বৰ্তমান শুকাই দিছোঁ দেখুৱাই আছোঁ এইখিনি অলপমান চাল শুকাই দিছোঁ এইখিনিকৈ একেলগে মিক্স কৰি বনাম এতিয়া বজাৰৰ পৰা আহিলে পিছত এইবিলাক ধুই মেলি বনাওঁ এতিয়া গাহৰি মাংস ল'ব যাওঁ গাহৰি লৈ আনিলোঁ এতিয়া এইখিনি বইল কৰি দিওঁ সেইখিনি বইল কৰি দিওঁ এতিয়া মাংসখিনি বৰ্তমান গেছত বহাই দিছোঁ বইল হ'বলৈ তেতিয়ালৈকে মই আদা নহৰু পিঁয়াজখিনি ভালকৈ চেলিয়াই লওঁ অৱশ্যে মই নহৰুৰ বাকলিবিলাক এৰিয়াই নেপেলাওঁ অলপ সময় পানীত তিয়াই কোমলিবলৈ দিম আৰু এনেকৈ মিক্সাৰত গুড়া কৰি দিম কয় নহয় কিনা হাঁহৰ ঠোঁটলৈকে মাংস ঠিক তেনেকৈয়ে মই নহৰু সেনেকৈ দি দিওঁ আদা থৈ দিছোঁ বেছি হোৱাৰ কাৰণে একেবাৰে এটা গোটেই নাখাওঁ কেৰাহী গৰম হৈ গৈছে ইয়াতে তেল ঢালি দিওঁ গাহৰি লৈছোঁ সৰু সৰুকৈ পিচ কৰি লৈছোঁ বেছি নিদিওঁ অলপ অলপ কৰি দিম মেচিনত দি লৈছোঁ মাছৰুমখিনি দি দিম ঘৰতে খেতি কৰা মাছৰুম লোকেল এতিয়া পেচি থৈ দিয়া আদা নহৰুখিনি দিলোঁ এতিয়া ইয়াতে ড্ৰাই মছলা অলপ দিম জিৰা গুড়ি ধনিয়া গুড়ি তাৰপিছত গৰম মছলা গুড়ি অলপ অলপকৈ দিম আৰু ৰং হ'বৰ কাৰণে অলপ জলকীয়া গুড়িও দিম যাতে দেখিবলৈ ভাল হয় নৰসিংহ পাত ছিটিয়াই দিম
তো হৈ গ'ল এতিয়া গেছটো বন্ধ কৰি দিওঁ ঘৰৰ লোকেল মাছৰুম আৰু গাহৰি কোনে পায় আজি দুপৰীয়াৰ সাঁজটো মজা হ'ব দেই গাহৰি মাংস আৰু মাছৰুমৰ ভাজা যিহেতু এতিয়া দুপৰীয়া হৈছে ময়ো দেৰি আৰু নকৰোঁ গৰমে গৰমে দুপৰীয়া সাঁজটো বজাই দিওঁ তেন্তে পুনৰ লগ পাম আজিলৈ বাই